হাই, আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ নাৰিকল তেলেৰে বনাব পৰা এটা স্কিন হোৱাইটনিং অইল আৰু এই অইলটো আপোনালোকে ঘৰতে থকা মাত্ৰ 3টা বস্তুৰে বনাব পাৰিব আৰু এই অইলটো আপোনালোকে ফুল বডিত লগাব পাৰিব, ভৰি হাত সবতে লগাব পাৰিব আপোনালোকে। ভৰি হাতৰ লগতে আপোনালোকে মুখতো লগাব পাৰিব। কিছুমানে মুখতো নাৰিকল তেল ইউজ কৰা দেখা যায়। যিসকলে ইউজ কৰে আপোনালোকে এনেদৰে বনাই আপোনালোকে ইউজ কৰিবচোন। নাৰিকল তেলে আমাৰ স্কিন ময়শ্চাৰাইজ কৰে, কিন্তু আপোনালোকে যদি এনেদৰে বনাই লগায় আপোনালোকৰ স্কিনখন ইমানে বেছি গ্লো কৰিব আৰু এই অইলটোৱে আপোনালোকৰ স্কিন হোৱাইটনিঙত বহুত বেছি হেল্প কৰিব। আপোনালোকৰ হাতখন পুৰা ৰদে পুৰি কলা পৰি গৈছে, আপোনালোকে মাত্ৰ কেইদিনমান এই অইলটো বনাই ইউজ কৰকচোন। আপোনালোকৰ স্কিন চাব বহুত বেছি গ্লো কৰিব। কিছুমানৰ ডিঙিৰ ওচৰতো বহুত বেছি কলা পৰা দেখা যায়, পিগমেন্টেশন হৈ যায়, ৰদে পুৰি বহুত বেছি ডাৰ্ক হৈ যায় স্কিন ডিঙিৰ ওচৰত। তাতো আপোনালোকে এই অইলটো বনাই ইউজ কৰিব পাৰিব। তাতো আপোনালোকে ভাল ফল দেখা পাব। অতি কম সময়তে আপোনালোকৰ সেই ডাৰ্ক এৰিয়াডোখৰ লাইট হৈ আহিব। যিখিনি বস্তু আজি নাৰিকল তেলৰ লগত এড কৰিম সেইখিনি বস্তুৱে আমাৰ স্কিন হোৱাইটনিঙত আৰু লাইটনিঙত লগতে বহুত বেছি ব্ৰাইট কৰাত হেল্প কৰে। আপোনালোকে এই অইলটো গা ধোৱাৰ পিছত ভালদৰে লগাই মাসাজ কৰি ল'ব আৰু অভাৰনাইট এনেকৈ ৰাখি থৈ দিব, ধুব নালাগে, লগাই থৈ দিব আৰু তাৰ পিছত আপোনালোকে ৰিজাল্ট দেখি নিজে আচৰিত হ'ব। প্ৰথমতে মই আপোনালোকক কেনেদৰে লগাব লাগিব সেয়া কৈ লৈছোঁ, তাৰ পিছত আপোনালোকক বনাই দেখুৱাম। ময়ো আগতে নাৰিকল তেল চিম্পলকৈ এনেকৈ লগাইছিলোঁ, কিন্তু যেতিয়াৰ পৰা এই ৰেমেডিটো মই ইউজ কৰিছোঁ তাৰে পৰা মোৰ স্কিনত হোৱা ৰদে পুৰা ছান টেন, ছান ডেমেজ সেইসমূহ দূৰ হৈছে, লগতে মোৰ স্কিন বহুত বেছি লাইট হৈছে। এই অইলটো আপোনালোকে অকল ভৰি হাত বা অল বডিতে নহয়, আপোনালোকে মুখতো লগাব পাৰিব। যিসকলে মুখত নাৰিকল তেল ব্যৱহাৰ কৰে তেওঁলোকে অকল নাৰিকল তেল, চিম্পল নাৰিকল তেল ব্যৱহাৰ কৰিলে আমাৰ স্কিন হোৱাইট নহয়, ব্ৰাইট নহয়। আপোনালোকে যদি এনেদৰে বনাই পেলাই মুখত লগায় আপোনালোকৰ স্কিনৰ ব্ৰাইটনেছ দেখি আপোনালোকে নিজে আচৰিত হ'ব। এই অইলটোৱে এণ্টি এজিঙতো কাম কৰে। যদি আপোনালোকৰ স্কিনত বয়সৰ ছাপ পৰিছে সেয়া ভাল হ'ব, আৰু যদি আপোনালোকে ৰেগুলাৰ ইউজ কৰি থাকে আপোনালোকৰ বয়সৰ ছাপো নপৰে। আৰু এই অইলটো লগাই আপোনালোকে চকুৰ তলতো লগাব পাৰিব যদি চকুৰ তলত কলা পৰিছে, যদি আপোনালোকৰ ওঠৰ ওচৰত পিগমেন্টেশন হৈ গৈছে, ডাৰ্ক স্পট হৈ গৈছে, কলা পৰিছে, স্কিনত যদি কলা পৰিছে, সকলো ভাল হ'ব। ছানবাৰ্ণ, পিগমেন্টেশন, ডাৰ্ক স্পট, বয়সৰ ছাপ বহুত বেছি ভাল হ'ব। আপোনালোকে নিজে ৰিজাল্ট দেখা পাব। আপোনালোকে ডেইলি ৰাতি শোৱাৰ আগত এনেদৰে লগাব। লগোৱাৰ পিছত ভালদৰে মাসাজ কৰিব। যিমান মাসাজ কৰে সিমানেই ভাল আমাৰ স্কিনৰ কাৰণে, বয়সৰ ছাপ নপৰে। আপোনালোকে ডেইলি এনেদৰে মই যেনেদৰে মাসাজ কৰিছোঁ তেনেকৈ কৰিব। যেতিয়া আপোনালোকৰ স্কিনত ব্লাড চাৰ্কুলেশ্যন হ'ব, ব্লাড চাৰ্কুলেশ্যন হোৱাৰ লগে লগে আমাৰ স্কিন বহুত বেছি গ্লো কৰে, তাৰ লগতে স্কিন বহুত বেছি টাইট হৈ যায়, বয়সৰ ছাপ দূৰ হয়। যদি আপোনালোকৰ স্কিনত বয়সৰ ছাপ পৰি আছে নাইবা আগলৈও আপোনালোকৰ বয়সৰ ছাপ অতি সোনকালে নপৰে, আপোনালোকে ডেইলি ফেচ মাসাজ কৰিব। তেন্তে বলক মই কেনেদৰে এই ফেচ অইলটো বনাইছোঁ আপোনালোকক সকলোখিনি দেখুৱাওঁ। প্ৰথমতে লাগিব আমাক গাজৰ। গাজৰডোখৰ মই ভালদৰে কাটি ক্লিন কৰি লৈছোঁ, আৰু গাজৰে আমাৰ স্কিন হোৱাইট কৰে, ব্ৰাইট কৰে, একনি স্কাৰ ঠিক কৰে, ডাৰ্ক স্পট ঠিক কৰে, তাৰ লগতে আমাৰ স্কিনৰ বয়সৰ ছাপ দূৰ কৰে যদি আপোনালোকৰ স্কিনত বয়সৰ ছাপ পৰি আছে, আৰু আগলৈও আপোনালোকৰ বয়সৰ ছাপ নপৰিবলৈ বহুত বেছি হেল্প কৰে। আৰু গাজৰডোখৰ মই ৰুকি লৈছোঁ, আৰু ৰুকি এনেদৰে উলিয়াই লৈছোঁ। অলপ এয়া লৈ লৈছোঁ গাজৰখিনি কিন্তু প্ৰথমতে ভালদৰে ক্লিন কৰি ল'ব দেই। তাৰপিছত আমাক লাগিব নেমু, আৰু নেমুৰ আমি ৰস নলওঁ, নেমুৰ বাকলিডোখৰহে ল'ম। নেমুত থাকে ভৰপূৰ ভিটামিন চি, আৰু ভিটামিন চি আমাৰ স্কিন হোৱাইটনিঙত হেল্প কৰে, একনি স্কাৰ দূৰ কৰে, ডাৰ্ক স্পট দূৰ কৰে, একনি পিম্পলছ দূৰ কৰে, লগতে আমাৰ স্কিন বহুত বেছি ব্ৰাইট কৰে। ৰদে পুৰা স্কিন বহুত কম সময়ত ভিটামিন চিয়ে ঠিক কৰে, সেইটো কাৰণে আমি ল'ম নেমু। যদি আপোনালোকৰ ওচৰত নেমু নাথাকে তেন্তে আপোনালোকে কমলাৰ বাকলিও ইউজ কৰিব পাৰিব। নেমুটোও আমি ভালদৰে ৰুকি ওপৰৰ বাকলিখিনি এৰুৱাই ল'ম, আৰু নেমুটোও ভালকৈ ধুই ল'ব যাতে ধূলি বালি একো লাগি নাথাকে। মোৰ বাকলিখিনিও এৰুৱাই ল'লোঁ, আৰু ইয়াত এতিয়া এড কৰিম যিখিনি আমি গাজৰ ৰুকি থৈছিলোঁ সেইখিনি ইয়াত এড কৰি ল'ম, আৰু তাৰপিছত আৰু 2টা বস্তু এড কৰিম, সেয়াও দেখুৱাম আপোনালোকক। আৰু এতিয়া লৈছোঁ আমি কেইটামান লং। আমাৰ স্কিনৰ কাৰণে বহুত বেছি ভাল হয়। লঙেও আমাৰ স্কিন হোৱাইটনিঙত হেল্প কৰে, লগতে আমাৰ ডাৰ্ক স্পট দূৰ কৰে, একনি পিম্পলছো ঠিক কৰে, আমাৰ স্কিনৰ বয়সৰ ছাপ দূৰ কৰে। 1 নম্বৰ বস্তু হ'ল আমাৰ বয়সৰ ছাপ দূৰ কৰে আৰু স্কিন হোৱাইটনিং ব্ৰাইটনিঙত বহুত বেছি হেল্প কৰে। আপোনালোকে কেইটামান লৈ ল'ব লংকেইটা ভালদৰে ধুই ল'ব।
যিকিটা লং মই লৈছিলো সেইকিটা অলপ খুন্দি ললো যাতে লঙৰ বেনিফিটখিনি আমাৰ নাৰিকল তেলত ওলাই আহে আৰু এতিয়া লৈছো মই নাৰিকল তেল নাৰিকল তেলে আমাৰ স্কিন ময়শ্চাৰাইজ কৰে বহুত বেছি লাইট কৰে আমাৰ স্কিনৰ ডাৰ্ক স্পট সমূহ আৰু আমাৰ সান টেনো দূৰ কৰে বয়সৰ চাপো দূৰ কৰে যদি আমি ডেইলি নাৰিকল তেল মাসাজ কৰো আমাৰ স্কিন বহুত বেছি গ্লো কৰে আপোনালোকে লৈ লব ভাল ব্ৰেণ্ডৰ নাৰিকল তেল মোৰছত এআই আছিলে মই লৈ লৈছো যদি আপোনালোকৰ ওচৰত কোল্ড প্ৰেছ নাৰিকল তেল আছে হেয়া হলে বহুত বেছি ভাল হ'ব আৰু এতিয়া ইয়াত লৈ লৈছো মই নাৰিকল তেল আৰু যিমানখিনি আপোনালোকে বনাব বিচাৰে হিমানটো পৰিমাণৰ লৈ লব গোটেইখিনি বস্তু এড কৰা হৈ গল আৰু এইখিনি ভালদৰে মিক্স কৰি লম আৰু ইয়াৰ পিছত থাকিব লাষ্ট মেইন প্ৰসেছটো আৰু মেইন প্ৰসেছটো হ'ল ডাবল বইলিং আৰু আপোনালোকে এনেদৰে এটা পাত্ৰত পানী লৈ লব পানী লোৱাৰ পিছত যিখিনি আমি মিক্স কৰি ৰাখিছিলো সেইখিনি এনেদৰে পাতি এনেদৰে ডাবল বইল কৰি আমি বইল কৰি লম আৰু ভালদৰে 10 মিনিট মান বইল কৰিম যাতে গোটেই বস্তুখিনিৰ বেনিফিটখিনি আমাৰ নাৰিকল তেলত আহি যায় আপোনালোকেও 10 মিনিট মান বইল কৰিব তাৰ পিছত এইখিনি ৰেডি হৈ গল আৰু এইখিনি মই ঠাণ্ডা কৰি ললো ঠাণ্ডা কৰাৰ পিছতহে আপোনালোকে এইখিনি ষ্ট'ৰ কৰিব আৰু ঠাণ্ডা কৰা হৈ গল এতিয়া আমি এইখিনি ভালদৰে সাকি লম গৰমে গৰমে নাসাকিব ঠাণ্ডা হৈ লব দিব অলপ আৰু সাকি এইখিনি ভালদৰে অইলখিনি উলিয়াই লম আৰু অইলখিনি ইমানে ধুনিয়া এটা সেন্ট আহিছে এয়া দেখিছেনে ৰেডি হৈ গল আৰু ইমানে ধুনিয়া সেন্ট আপোনালোকে যেতিয়া বনাব আপোনালোকে নিজে পাব ইয়াৰ সেন্টটো ইমানে ধুনিয়া আৰু এয়া মই ষ্ট'ৰ কৰি ললো এটা বটলত আপোনালোকে এনেদৰে ৰাখি থব এটো অলপ সময়ৰ পিছত জমি যায় কাৰণ নাৰিকল তেল দিয়া আছে আপোনালোকে লগোৱাৰ আগত অলপ টাইম ৰ'দত দি লব বা গৰম পানীত দি লব আৰু তাৰ পিছত আপোনালোকে গা ধুই ধুনিয়াকে লগাব পাৰিব আৰু দেখিছেনে লগোৱাৰ লগালগ কিমান ধুনিয়া এটা ইনষ্টেন্ট গ্লো আহিছে আপোনালোকৰো এনেদৰে হ'ব কেদিনমানৰ পিছত আপোনালোকে গ্লো দেখা পাব বহুত বেছি আৰু যিসকলে আজি নতুনকৈ মোৰ ভিডিও চাই আছে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব মই ডেইলি স্কিন কেয়াৰ ভিডিও আপোনালোকৰ মাজলৈ আনি থাকো আৰু আজিলৈ আহিছো দিয়ক বাই